আৰু খেলতকৈ অৱশ্যে দুষ্টালিবোৰ আমাৰ বেছি আছিলে। খেলপথাৰখনৰ উন্নতি দেখিছোঁ যদিও ইয়াত খেলৰ কেনেধৰণৰ উন্নতি হৈছে বৰ্তমান সময়ত আমি অৱশ্যে জনা নাই। এইখনেই হৈছে আমাৰ সেই শৈশৱ কৈশোৰৰ চিনাকি খেলপথাৰ, বিহগুৰি হায়াৰ ছেকেণ্ডেৰী খেলপথাৰ। কেনে অনুভৱ হৈছে যিহেতুকে বহুদিনৰ মূৰত বিহগুৰি হায়াৰ ছেকেণ্ডেৰীত উপস্থিত হৈছে? এক নষ্টালজিক অনুভৱ। এসময়ত চোকা ছাত্ৰ আছিলে, বৰ্ড পুতি আছিলোঁ, ভাল লাগিছিল সেই শৈশৱবোৰ, সেই সময়ৰ গছ গছনিবোৰ, য'ত জিৰাইছিলোঁ আমাৰ সৈতে আমাৰ বন্ধুবোৰ, সেই শিক্ষকবোৰ, সেই শিক্ষাগুৰুসকল যিসকলে আমাক সন্মান কৰিবলৈ শিকাইছিল, জীৱনৰ লক্ষ্য শিকাইছিল, ডেইলি লাইফ শিকাইছিল, এমিন লাইফ শিকাইছিল। মই গান্ধীৰ যিদৰে হ'ম, মই সত্য পথত থাকিম, ইত্যাদি ইত্যাদি যিবোৰ সেই স্মৃতিবোৰ আজি এগছি চাকি, সংস্কৃতিৰ চাকি আৰু শিক্ষাৰ চাকি হিচাপে উজ্বলি উঠিছে। ক'ব নোৱাৰোঁ ভাষাৰ মানে ভাষাহীন আমি। বেটৰ মূৰত বিদ্যা, বেট এডাল লৈ আহিলে সেই সময়ত আমাৰ যিটো ভয়, যিটো মনৰ উদ্বিগ্নতা ভাল হোৱাৰ, সেই বাসনাবোৰ জাগ্ৰত হৈছিলে। সেই আধ্যাত্মিক চিন্তা চেতনাবোৰ অতি প্ৰয়োজন, হয়তো অতি প্ৰয়োজন ছাত্ৰ ছাত্ৰীসকল, শিক্ষকসকলে যি কথা কয় সেইসকল কথা আদৰে তেওঁলোকে গ্ৰহণ কৰে। বেলি যদি পশ্চিম ফালে ওলাই বুলি হঠাৎ কৈ দিয়ে শিক্ষকসকলৰ কথা মানিব, ভুলটোকে তেওঁলোকে শুদ্ধ বুলি ভাবে। সেইকাৰণে বেট অনুশাসন এটা আছিলে, সেই অনুশাসনটো আমাৰ অতি প্ৰয়োজন আছিলে ভাল হোৱা। সোণালী দিনৰ নষ্টালজিয়া